সেই গাইছ ৱেলকাম বেক টু মাই এটা নিউ ব্লগছ মানে বহুত দিনৰ মূৰত আপোনালোকৰ মাজত মই আহি গ'লোঁ মানে বহুত দিন মানে ভিডিঅ' চিডিঅ' দিয়া হোৱা নাছিল মানে কিবা ঘৰুৱা প্ৰব্লেমৰ কাৰণে ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ আৰু যিয়ে নকৰোঁ আজি দিম বুলি ভাবিছোঁ এটা আৰু মানে বহুত দিন মানে মই মন্দিৰ দৰ্শন কৰা নাই সেইকাৰণে ভাবিছোঁ এটা মন্দিৰ দৰ্শন কৰি আহোঁ বুলি তো নলবাৰীতে থকা আমাৰ শিৱ মন্দিৰত যাম বুলি ভাবিছোঁ আজি যিহেতু আজি সোমবাৰো তো মানে মই যাত্ৰা আৰম্ভ কৰিছিলোঁ পুৰা নলবাৰীত গেলি তো এই গাইছ অকণমান বাবাৰে দৰ্শন কৰি আহোঁ আৰু সেই নহওক বলক লগত গাড়ীখনতো মানে অলপমান তেল ভৰিলোঁ বাইকৰ পাই মানে ডাইৰেক্ট চাৰ্চিকাত আহি গ'লোঁ তো এতিয়া মানে যাই আছোঁ বেলচৰ মন্দিৰত মানে গাড়ীখন মানে নলবাৰীতে থৈছোঁ তো এতিয়া যাই আছোঁ চাৰ্চিকাতে মানিলে আহি পালোঁ বেলচৰ মন্দিৰ নলবাৰীতে থকা আৰু এবেগে চাকি কি লৈ ল'লোঁ মজাকৈ নলবাৰীতে থকা বেলচৰ মন্দিৰ তো এবেগে সোমাই যাওঁ আৰু এই গাইছ মানে চাকি তাকি দি আহি গ'লোঁ মজাকৈ এতিয়া মানে ঘৰত দেখি যাম অলপ লাহে লাহে দেই আৰু এবেগে মানে আইধানতে বৰষুণ ষ্টাৰ্ট কৰি দিলে লাহে লাহে দেই আৰু মহাদেৱ ওচৰৰ পৰা আহি মানে ডাইৰেক্ট খাজাৰা শিৱ মন্দিৰত এতিয়া সোমাৰ দৰ্শন কৰিম বাবাৰো ইয়াতে বাবাৰ দৰ্শন কৰি যাওঁ আৰু যে ন দেই এই কাম যাওঁতে যি হৈছে গাইছে আৰু ভিডিঅ' বনাব মানে ভালকৈ পৰা নাই যা দেই তো মানে বাবাৰ দৰ্শনটো কৰি ল'লোঁ যে নকৰে মানে চাব পাৰে পিছভাগে মই চাব পাৰে তো শিৱ বাবাৰ মূৰ্তিটো মানে বহুত ডাঙৰ মূৰ্তিটো চাব পাৰে হাৰাৰ মহাদেৱ আৰু এই বেগে এটা আছে তো এইটো দে আৰু তো গাইছ মানে নলবাৰীৰ পৰা আহি পালোঁ ভালে মানে কি হ'ল ভিডিঅ'তে বেছি বনাব নল্লোঁ আৰু মানে গাইছ গাড়ীখনৰ মানে হাজাৰত শিৱ মন্দিৰত থৈ গৈছিলোঁ গাড়ীখনটো টেনশ্যন হৈছিল ইমান এটা মানে গাড়ীখন আছে নে নাই তো সেইকাৰণে ভিডিঅ' ইমান এটা বনাব নোৱাৰিলোঁ যিহেতু মই চাচিয়াত গ'লোঁ তাৰ পৰাই হাজাৰৰ পৰাই বেলচৰত গ'লেই যে নহওক দে বাৰু শিৱ বাবাৰ মানে দৰ্শন কৰা নাছিলোঁ সেইকাৰণে আজি যিহেতু আজি সোমবাৰ সেইকাৰণে যাই কিনে একবাৰ বাবাৰ দৰ্শন কৰি আহিলোঁ যে নহওক ভাল লাগছি যাই কিনে যাই পোৱা নাছিলোঁ মই হাজাৰা শিৱ মন্দিৰত আৰু মূৰ্তিটো বহুত ডাঙৰ মূৰ্তি এইটো শিৱ বাবাৰ তো যিয়ে নহওক বাৰু ভাল লাগছি যায় আপোনালোকে ভাবিব পাৰে কি থকাই দিওঁ মোৰ ড্ৰেছ চেঞ্জ হৈ গ'ল তো মানে কি হ'ল তাৰ পৰা আহি কিনে মানে আমাৰ যোনটো আমাৰ দোকানী মানে লিখন দা সি মানে মোক লগ ধৰিলে সি বোলে হেৰি সি মানে ফাৰ্ষ্টে গৈছিল বোলে একঠেৰ পাবা অলপ ওচৰতে হ'ব মই ভাবছোঁ ক'ৰবাত বৰজৰ চহৰতো ল'ব চাগে হেৰি মই সেনেকৈ ভাবিলোঁ ভৈৰৱ যাব নেকি তাৰপিছত সি আহি কিনে যেতিয়া আহিলোঁ না সি ক'ব চিংৰা যাম চিংৰা যাবি ইমান দূৰ তো এতিয়ালৈকে এৰা ভৰি ডিচাইড কৰিব দেই 150 টকা তেল ভৰি দিলে কিবা হয় নেকি চিংৰাত গ'লে হা বাবা আহি নাপা দেই এইগিলাখান ফাল্টু নাই দিব লাগিব আৰু 200 টকা এইকেইদিন মানে গাড়ীখনো ওলোৱা নাছিলোঁ মানে কিয় ওলোৱা নাছিলোঁ জানা গাড়ীখন বাবা তেল ভৰাব পইচা নাছিলে সেইকাৰণে ওলোৱা নাছিলোঁ তো আজি ওলাইছোঁ মানে তাক নলবাৰী গ'লোঁ একে ওলোঁ ভালে হ'ল মোৰ গাড়ীখন আজি অলপ ৰানিঙো হ'ব আৰু গাড়ীখনে ভাবো কি মোক খুৱাইছোঁ দিয়া আৰু বহুত দিন মোৰ ৰোড এই নাজাৰাটো চাব পাৰে কি আল্টিমেট নাজাৰা আৰু দেই চব সেউজীয়া আৰু আগতে মানে গাড়ীখন মই যেতিয়া ফাৰ্ষ্টে কিনিছিলোঁ না 1 বছৰমান মানে হাত পৰ্যন্ত মানে গাড়ীখনেই লৈ গৈছিলোঁ আৰু তো এতিয়া মানে গাড়ীখন পৰি থাকে মানে পইচা পাতি নাই কিস্তি দি থাকিব লগা আছে না দে আৰু কিন্তু তাৰ পুবাটো লাগবি দে সেনেকৈ মোৰ চেনেলত মানে 500 ছাবস্ক্ৰাইবাৰ হ'ব যাই আছে তো আপোনালোকে মোক ছাপোৰ্ট কৰক আৰু 500 ছাবস্ক্ৰাইব অতি সোনকালে কৰি দিয়ক তো ভাল লাগিব মোৰো ভিডিঅ' বনাব মানে উৎসাহ বাঢ়ি কিনে আপোনালোকে ছাপোৰ্ট কৰিলে তো ফাইনেলি আহি পালোঁ মানে চিংৰা মানে আমাৰ লিখনদাৰ মানে আগতে যাইছিলোঁ তো যে নকৰোঁ আহিলোঁ আৰু ই লগ ধৰিলে আৰু না কেনেকৈ থাকা তো সেনেহানে হয়তো যে নকৰোঁ অলপ বৰষুণো দিছি তো অলপমান ভাল লাগে দেচোন এনেকৈ বৰষুণ চৰষুণ দিলে আৰু কিমাননো ৰ'দ দিব তো যি নকৰোঁ আৰু 500 ছাবস্ক্ৰাইব হ'ব যাইছে বাৰ কৈছোঁ অলপ অতি সোনকালে কৰি দিয়ক আৰু আজি ভিডিঅ' এইখিনি আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি থৈ যাব নেক্সট ভিডিঅ'ত লগ পাইছোঁ তেন্তে বাই বাই জয় হিন্দ ধন্যবাদ গাইছ বাই বাই